ডিমাকুছিত এটা জৰাজীৰ্ণ গ্ৰাম্য পথৰ বাবে জ্বলা-কলা খাইছে পথচাৰী। রাস্তা নহলে আমি ভোট বির্জন করিম, রাস্তা নহলে আমি ভোট বির্জন করিম। স্বাধীনতাৰ 7টাকৈ দশক অতিক্ৰম কৰাৰ পাছতো উন্নয়নৰ মুখ নেদেখিলে গাঁওবাসীয়ে। নিৰ্বাচনৰ পূৰ্বে পথ মেৰামতি নকৰিলে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গাঁওবাসীৰ। নো ৰোড নো ভোট শ্লোগানেৰে প্ৰতিবাদ ডিমাকুছিৰ সাধুবস্তিত। ওদালগুৰি জিলাৰ ভেৰগাঁও ডিমাকুছিৰ এটা পথে জ্বলা-কলা খুৱাইছে পথচাৰীক। ইউটি ৰোডৰ ডিমাকুছিৰ পৰা সাধুবস্তি হৈ বাদলাপাৰা সংযোগী পথছোৱাৰ দুৰৱস্থাই এতিয়া পথচাৰীক জ্বলা-কলা খুৱাইছে। পথছোৱা মেৰামতিৰ অভাৱত জহি খহি যোৱাৰ লগতে বাৰিষা পথটিত নদী সদৃশ পৰিৱেশৰ সৃষ্টি হয়। স্বাধীনতাৰ 7টাকৈ দশক অতিক্ৰম কৰাৰ পাছতো উন্নয়নৰ মুখ নেদেখিলে গাঁওবাসীয়ে। চৰকাৰ আহে আৰু যায়, কিন্তু পৰিৱৰ্তন কোনোদিনে নহয়। প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ডৰ এতিয়া সাধাৰণ জনতাই যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বাৰিষা যাতায়াতৰ বাবে একেবাৰে অনুপযোগী হৈ পৰা পথটি মেৰামতিৰ বাবে ৰাইজে প্ৰতিবাদত নামিবলগীয়া হৈছে। নিৰ্বাচনৰ বতৰত ৰাইজৰ সমস্যাত ঘৰিয়ালৰ চকুপানী টোকা জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ পাছত ৰাইজৰ দুৰ্ভোগত এবাৰো খবৰ ল'বলৈ আহৰি নোহোৱা কাৰ্যক ধিক্কাৰ দিছে গাঁওবাসীয়ে। বিটিআৰৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পথটি মেৰামতিৰ বাবে স্থানীয় কাৰ্যবাহী পৰিষদ দাওবাইছা বড়োক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো গুৰুত্ব নিদিলে। উপায়হীন ৰাইজে পথ মেৰামতিৰ দাবীত প্ৰতিবাদত নামে। নিৰ্বাচনৰ পূৰ্বে পথটি মেৰামতি নকৰিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে। প্ৰতিবাদী লোকসকলে নো ৰোড নো ভোট, আমাক ৰাস্তা লাগিবই, নিৰ্বাচনৰ পূৰ্বে পথটি মেৰামতি কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদ অবিহনে ৰাইজৰ সমস্যা গুৰুত্ব নিদিয়া বিটিআৰ চৰকাৰে এই প্ৰতিবাদৰ পাছত পথটি মেৰামতিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। সবতকৈ বেছি আমাৰ দুখিত এই ৰাস্তাৰ কাৰণে। যেতিয়া বাৰিষাৰ সময় আহে আমাৰ ল'ৰা ছোৱালীৰ অতি অসুবিধা হয়। আমাক স্কুলত যাবলৈ হ'লে বহুতেই অসুবিধা। আধা ৰাস্তাৰ পৰা আমি খোজকাঢ়িলেও স্কুললৈ যাব লাগিব। কেতিয়াবাতো ল'ৰা ছোৱালীৰ এক্সামৰ সময়ত এক্সাম দিবও বহুত অসুবিধা হয়। ল'ৰা ছোৱালীক ল'বলৈ আমি বাহনটো আমি ইয়াৰ পৰা পাৰ কৰিবও নোৱাৰো, খোজকাঢ়ি যাবও আমাৰ বহুত ভয়ৰ এটা অনুভৱ হয়। ৰাস্তা পানীটো আমাৰ কমৰৰ ওপৰৰ পৰা যায়, ল'ৰা ছোৱালী কেনে কৰি যাব? ল'ৰা ছোৱালী যাবৰ কাৰণে বহুত অসুবিধা। যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাৰ ডাঙৰীয়াসকলে সকলো আহে, গাড়ী লৈ ইফালৰ পৰা আহে, ইফালৰ পৰা আহে, চাৰিওফালৰ পৰা গাড়ী লৈ আহে, কিন্তু ৰাস্তা কেনেকে আছে এইটো দেখা নাপায়। ইলেকশ্যন এওঁলোকক ডাঙৰীয়াসকলক ভোট লাগে, খালি ভোটৰ কাৰণে এওঁলোকে আহে, আমাক তোমালোকক ৰাস্তা দিম কিবা দিম এইবিলাক চব কৈ যায়। যেতিয়া ভোট লৈ কিনে সফল হয় এওঁলোকে, ডাঙৰীয়াসকলৰ সফল হয়, সপোনটো পুৰা হৈ যায়, তেতিয়া আমাক বুঢ়া আঙুলি দেখাই দিয়ে। আমাৰ কোনো অসুবিধাৰ সিহঁতে আমাৰ অসুবিধা পূৰণ নকৰে। সেয়ে মোৰ ক'বলগীয়া বিশেষ। যদি ৰাস্তাটো নিৰ্মাণ নকৰে, এতিয়া ইলেকশ্যন আহি আছে, ইলেকশ্যন অহাৰ আগত যদি ৰাস্তাটো নিৰ্মাণ নহয় তেতিয়াহ'লে আমি ভোটটো দিয়া বহুতে অসুবিধা, আমি ভোট নিদিওঁ। ৰাস্তাটো লাগে, যদি ৰাস্তা নিদিয়ে আমি ভোট দিবলৈ নাযাওঁ। আমাৰ এনেকুৱা ৰাস্তা দি আমি ভোট দিবলৈ নাযাওঁ, কাকো নিজিকাওঁ আমি। আমাক বহুত দুখ লাগিছে এইটো ৰাস্তা দি খোজকাঢ়িবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী স্কুলত পঠাবৰ কাৰণে। কেতিয়াবা আমি পৰি যাওঁ, স্কুটি লৈ যাওঁতে কেতিয়াবা পৰি যাওঁ। সেইকাৰণে আমি এইটো ৰাস্তাটো ইলেকশ্যনৰ আগত যদি নবনাই আমি ভোট দিবলৈ নাযাওঁ। এইটোৱে মোৰ ক'বলগীয়া। পানীৰ সমষ্টি আমাৰ এই 1 নং উত্তৰ ডিমাকুছি সাধুবস্তি গাঁওখনৰ যিটো আমাৰ ইউটি ৰোডটো বাদলাপাৰা ৰোড কানেকশ্যন, এইটো আমি বাৰিষা কালত যিমান বৰষুণ আহে আমাৰ ইয়াৰ পৰা ধৰক নুনাইৰ পৰা যিটো পানী আহে আৰু ওচৰে পাজৰে জমা হোৱা পানী জমা হৈ নালাত নাটি ৰাস্তাইদি বৈ যায়, তেতিয়া আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাবলৈ বহুত কষ্ট হয়। তেওঁ কেতিয়াবা পিছলি যায়, বাগৰি যায়, কাপোৰ কানি লেতেৰা হৈ যায়, যাব নোৱাৰে। বজাৰৰ দিনা বেপাৰী মানুহৰো অসুবিধা হয়, আমাৰ ৰাইজৰতো অসুবিধা হয়েই। আৰু আমাৰ জনপ্ৰতিনিধিসকলে ৰাস্তা বনাম বুলি আশা দি থাকে, কিন্তু তেওঁলোকে ভোটটো খুজিব আহে,
আমি ক'ব খোজো যেনিবা এইটো ৰাস্তাটো বনাইছে আধাখিনি বনাইছে কিন্তু আধাখিনি বনোৱা ৰাস্তাটো ইপিনেও নালা ধৰক আপুনি এটা গাড়ী লৈ আহিলে মই এটা গাড়ী লৈ আহিলো মোৰ গাড়ী পিছুৱাই যাব লাগিব তাৰপিছতে আপোনাৰ গাড়ী আহিব ইটো সাইডতে ভাঙি গৈছে ইটো সাইডতে ভাঙি গৈছে তাৰপিছত এই নালাত যেতিয়া বৰষুণ আহে এই কমৰলৈকে পানী আহে মানুহ বাচ্চা দুইবাৰ ডুব খাইছে এক্সিডেণ্টটো ইয়াত প্ৰায়ে হৈ থাকে আৰু আমি ক'ব খোজো কি যেতিয়া প্ৰতিনিধিকেইটা আহে আমাক এইটো কৰি দিম সিটো কৰি দিম কয় কোৱাৰ পিছত যদি কামটো কৰি নিদিয়ে ছাৰ আমাক দুখ লাগিব না ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতৰাইন ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com